মাই ডিয়াৰ ফ্ৰেণ্ডছ, বেষ্ট এক্সাম গাইড ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু আন্তৰ্জাতিক সীমাৰেখা, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী লাইন। পৃথিৱীৰ বিভিন্ন দেশৰ যি বাউণ্ডেৰী লাইন আছে, আন্তৰ্জাতিক সীমাৰেখা, এই সীমাৰেখাক বেলেগ বেলেগ নামেৰে জনা যায়। যিদৰে ভাৰত আৰু পাকিস্তানৰ যি আন্তৰ্জাতিক সীমাৰেখা হ'ব, ভাৰত আৰু চীন দেশৰ সীমাৰেখা বেলেগ হয়। এই সম্পৰ্কে অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সাম বা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কম্পিটিটিভ এক্সামত এই ধৰণৰ প্ৰশ্ন এটা দেখা যায়। সেইবাবে আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাবলৈ অনুৰোধ জনালোঁ। আপোনালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পায়, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এটি সৰু অনুৰোধ আপোনালোকলৈ, আমাৰ এই চেনেলত আপলোড কৰা ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁতে কেতিয়াবা অনিচ্ছাকৃত ভুল হৈ যাব পাৰে। আপোনালোকে সেই আঙুলিয়াই দিলে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি আছে, হোৱাট ইজ দ্য বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান? পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াত চাৰিটা বিকল্প দি আছে: ৰেড ক্লিফ লাইন, 24th পেৰেলেল, মেকমোহন লাইন এণ্ড ডানকান পেকেজ। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে ৰেড ক্লিফ লাইন। ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক ৰেড ক্লিফ লাইন নামেৰে জনা যায়। এতিয়া চাওক, এই প্ৰশ্নটি আমাক অন্য এক ধৰণেও দিব পাৰে। এয়া হ'ল প্ৰশ্নটি এনেকৈ: দ্য বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য ৰেড ক্লিফ লাইন? ভাৰত আৰু কোন দেশৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম ৰেড ক্লিফ লাইন? ইতিমধ্যে আমি আগৰ প্ৰশ্নত পঢ়ি আহিছোঁ, ভাৰত আৰু ৰেড ক্লিফ লাইন কাৰ মাজত আছে? ইণ্ডিয়া এণ্ড পাকিস্তান। সামনে অপশ্যন আমাৰ ইয়াতে কি হ'ব? চি হ'ব। গতিকে প্ৰশ্নৰ মূল বিষয় যদি জানে ৰেড ক্লিফ লাইন কাৰ মাজত, প্ৰশ্নত যেনেকৈ ঘূৰাই পকাই দিলেও আপুনি তেতিয়া উত্তৰটি শুদ্ধকৈ কৰিব পাৰিব। দ্বিতীয় প্ৰশ্ন আগবাঢ়িছোঁ আমি। দ্য বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা ইজ ন'ন এজ? ভাৰত আৰু চীন দেশৰ আন্তৰ্জাতিক সীমাৰেখা কি নামেৰে জনা যায়? কোন দেশ এবাৰ? ভাৰত আৰু চীন দেশ। ইয়াত চাওক, লাইন অফ কণ্ট্ৰল, 49 পেৰেলেল, মেকমোহন লাইন এণ্ড মেকিনট লাইন। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভাৰত আৰু চীন দেশৰ মাজৰ সীমাৰেখাক মেকমোহন লাইন নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, দ্য বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড আফগানিস্তান ইজ ন'ন এজ? 2022 চনৰ আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত এই প্ৰশ্ন দিয়া আছিল। আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ যি আন্তৰ্জাতিক সীমাৰেখা, সেই সীমাৰেখাক ডুৰাণ্ড লাইন নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 4, ইণ্ডিয়া এণ্ড চাইনা অন দ্য নৰ্দাৰ্ণ বৰ্ডাৰ ইজ ডিভাইডেড বাই? ভাৰত আৰু চীন দেশৰ উত্তৰ সীমান্ত কিহে বিভাজিত কৰিছে? বিকল্প আমাক দিছে লাইন অফ কণ্ট্ৰল, পাৰ্পল কণ্ট্ৰল, ব্লু লাইন এণ্ড লাইন অফ একচুৱেল কণ্ট্ৰল। ভাৰত আৰু চীন দেশৰ উত্তৰ সীমান্ত লাইন অফ একচুৱেল কণ্ট্ৰলে বিভাজিত কৰিছে। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। কুৱেশ্যন 5, লাইন অফ কণ্ট্ৰল ডিভাইডছ ডেছ বিটুইন পাকিস্তান এণ্ড ইণ্ডিয়া? লাইন অফ কণ্ট্ৰলে ভাৰত আৰু পাকিস্তানৰ দেশক কোন ঠাইক বিভাজিত কৰিছে? বিকল্প দিছে কৰ্ণাটকা, কাশ্মীৰ, পঞ্জাৱ এণ্ড দিল্লী। আৰু শুদ্ধ উত্তৰটি হ'ব কাশ্মীৰ। কুৱেশ্যন নম্বৰ 6, হুইচ ইজ দ্য বাউণ্ডেৰী বিটুইন US এণ্ড কানাডা? কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে, সেই সীমাৰেখাক কি নামেৰে জনা যায়? বিকল্প দিছে 39th পেৰেলেল, 49th পেৰেলেল, 26th পেৰেলেল এণ্ড 17th পেৰেলেল। আৰু শুদ্ধ উত্তৰ হ'ব 49th পেৰেলেল। আকৌ চাব, এই প্ৰশ্ন খুবেই দৰকাৰী হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডাৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায়? 49th পেৰেলেল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য বৰ্ডাৰ লাইন বিটুইন পোলেণ্ড এণ্ড জাৰ্মানী পোষ্ট ছেকেণ্ড ৱৰ্ল্ড ৱাৰ? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পোলেণ্ড আৰু জাৰ্মানৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখা কি নামেৰে জনা যায়? ইয়াত বিকল্প দিছে হিণ্ডেনবাৰ্গ লাইন, মেগী মাৰ্জিনেল লাইন, ইণ্টাৰ এণ্টিটি বৰ্ডাৰ লাইন এণ্ড অৰ্ডাৰ নিচে লাইন। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব পোলেণ্ড আৰু জাৰ্মানীৰ যি সীমাৰেখাটি দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ৰ কথা, সেই সময়ত এই লাইনটো কি জনা গৈছিল? অৰ্ডাৰ নিচে লাইন। কুৱেশ্যন নম্বৰ 8, হুইচ ইজ দ্য পেৰেলেল অফ লেটিটিউড হুইচ ছেপাৰেটছ নৰ্থ কোৰিয়া এণ্ড ছাউথ কোৰিয়া? উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ যি আন্তৰ্জাতিক সীমাৰেখা, ইয়াক কি নামেৰে জনা যায়? বা কোনটো আন্তৰ্জাতিক সীমাৰেখাই উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াক পৃথক কৰিছে? 38th পেৰেলেল, 26th পেৰেলেল, 16th এণ্ড 28th পেৰেলেল। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 38th পেৰেলেল।
38 যেটি প্যারালাল আছে কাক কাক বিভাজিত কৰিছে নর্থ কোরিয়া এন্ড সাউথ কোরিয়া উত্তর কোরিয়া আর দক্ষিণ কোরিয়াক পৃথক করেছে কোয়েশ্চন নাম্বার 9 মেগিনট লাইন ইজ দ্য বাউন্ডারি লাইন বিটুইন জার্মানি এন্ড মেগিনট লাইন যেটি আছে জার্মান আর কোনখন দেশৰ মাজৰ হয় এখন আন্তৰ্জাতিক সীমাৰেখা বিকল্প আমাক দিছে রাশিয়া ফ্রান্স পোল্যান্ড এন্ড ইজরাইল আর শুদ্ধ উত্তৰটি হ'ব ফ্রান্স মেগিনট লাইন ফ্রান্স আৰু জার্মানৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখা জার্মান আৰু ফ্রান্স দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম হৈছে মেগিনট লাইন Question number 10 the boundary line between Poland and which country is called the Curzon line পোল্যান্ড আৰু কোন দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম হৈছে কাৰ্জন লাইন রাশিয়া জার্মানি নর্থ কোরিয়া এন্ড ইজরাইল শুদ্ধ উত্তৰ হ'ব রাশিয়া পোল্যান্ড আৰু ৰাছিয়াৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম হৈছে কাৰ্জন লাইন ইয়াত চাওক ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন যিখিনি আমি পঢ়িলোঁ তাৰ এটা সামাৰি ইয়াত দিয়া আছে মেকমোহন লাইন ইতিমধ্যে গম পাইছোঁ ইণ্ডিয়ান চাইনা হয় ৰেড ক্লিফ লাইন ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজত আছে ডুৰাণ্ড লাইন আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা হয় আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা হয় মেগিনট লাইন জাৰ্মানী আৰু ফ্ৰান্সৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখা 49th প্যারালেল কানাডা এণ্ড ইউএছৰ মাজত আছে 24th প্যারালেল পাকিস্তান এণ্ড ইণ্ডিয়া ইন ৰাণ অফ কাচ্ছ 17th প্যারালেল নৰ্থ ভিয়েটনাম এণ্ড সাউথ ভিয়েটনাম আৰু 38th প্যারালেল হৈছে নৰ্থ কোৰিয়া এণ্ড সাউথ কোৰিয়া গতিকে এইখিনি যদি আপোনালোকে এই তালিকাটো যদি জানে তেন্তে আপোনালোকে আন্তৰ্জাতিক সীমাৰেখা বা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা সম্পৰ্কে যিখিনি প্ৰশ্ন পৰীক্ষা দিয়া থাকে আপোনালোকে নিশ্চয়কৈ কৰিব পাৰিব আপোনালোকে কাইণ্ডলি এই যিখিনি ইনফৰমেশ্যন মই এতিয়া শ্বেয়াৰ কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব কাৰণ ইয়াৰ পৰা এইখিনি চামাৰি জানিলে আপুনি আন্তৰ্জাতিক সীমাৰেখা সম্পৰ্কীয় প্ৰশ্নসমূহৰ উত্তৰ কৰাত কোনো ধৰণৰ অসুবিধা নহয় মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন কিয়নো আপোনালোকৰ এটি কমেণ্ট এটি লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাত বাৰুকৈ উৎসাহিত কৰে আপোনালোক সকলোলৈ আগন্তুক পৰীক্ষাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা অশেষ শুভকামনা জনালোঁ আপোনালোক সফল হওক এই আমাৰ কামনা আজিৰ এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ